সদৰে সমষ্টিত এইবাৰ পাথাৰকান্দি আৰু সোণাই বিধানসভা সমষ্টি। যদি আমিনুল হককে টিকিট দেওয়া হয় তাহলে 100% আমিনুল হক জিতবেন। সোনাইত এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সম্ভাৱ্য বেছি আছে। বিধায়কে কাম কৰিলে না নাই কৰিমুদ্দিন বৰপূজাৰী? একো কাম কৰা নাই। সোনাই সমষ্টির কংগ্রেসের জয় নিশ্চিত, এটা 100%। মানে আমরা যে সোনাই সমষ্টিত ADF-র কোনো গণবাস নাই, মানে এক মাত সবর গেছে। আমরা AGP হোক চাই BJP হোক, মানে সরকার দলও আমরা রইতাম। কিতা কইছি বুঝছেন? আজি ADF আছে, কালি BJP আছে, পরবু এইটাত আছে, এইটা মানে না কংগ্রেস যাব। এটা যার ভাগ্যত আছে তাই জিতিবা। যদি কাৰ্তিক সেনা সিনহা ইয়াৰ কেণ্ডিডেট হয়, কংগ্ৰেছৰ কেণ্ডিডেট হয়, তেতিয়া কিবা প্ৰভাৱ পৰিব নেকি? কিন্তু মোৰ হিচাপত একো প্ৰভাৱ নপৰিব, কাৰণ আমাৰ ইয়াতে সব বিজেপি। বিজেপি জুড়ি বেশি, সব বিজেপি আমরা। ৰাস্তা নাই হোৱা, একো প্ৰব্লেম নাই। না রাস্তা ফাইটো হ'ব, খ্ৰীষ্টান দলৰ ইমান ইজি হৈ থকা নাই নেকি? ইজি ন ফাইটো। এছ'চিয়েট এডিটৰ ছাজাদুল ৰাণা হুছেইন সৈতে বৃহস্পতিবাৰে পুৱা 10 বজাত।